নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে। আৰু এয়া দেখিছে আমাৰ বিহু খানা হৈ আছে। 3 দিন হুঁচৰি গালে আৰু 3 দিনৰ পিছত 13,000 টকা মাননি উঠিল। আৰু আজি বিহু উৰাম বুলি ভাবিছে সকলোৱে। দিবাকৰ দা আছে লগত, দীপ দা, ভাই ককাই দুইজনে পূৰা লাগি আছে। খাচী মাংস বনাই আছে, খাচী। এতিয়া বোলে চাই থাকক, ভিডিঅ'টো চাই ভাল পাব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। 3 দিনত 13,000 টকা উঠিছে আৰু এই 13,000 টকা আজি খানা চলি আছে আমাৰ ইয়াত। বিহু খানা আছে, বাকী সদস্যবিলাক চবেই আছে। অলপ পিছত আপোনালোকক দেখাই আছোঁ গোটেইখিনি। বিহু এই আমাৰ দিবাকৰ আৰু দীপ দা দুটা ভাই ককাই লাগি আছে খানাত। কি ক'ব বিহু মাৰি কি ক'লে আপুনি? বিহু মাৰি যোৱা বছৰটো বিহু মাৰিব নোৱাৰিলে, কৰোণাই ধ্বংস কৰিলে। এইবছৰ বোলো বিহুখন পাতিম। এইবছৰ ধ্বংস দিলে নহয়। পাতিলোঁ, আমি বাৰু মাৰিলোঁ বাৰু বিহু, কিন্তু যিটো ফূৰ্তিয়ে খানাটো খাম বুলি আহিছিলোঁ সেইটো ফূৰ্তি কৰিব নোৱাৰোঁ। সামাজিক ব্যৱধান বজাই ৰাখি বনাই আছে কি আপুনি এতিয়া? মই বৰ্তমান বনাই আছোঁ, মই এইটো মাছৰ মাথাকেইটা বনাই আছোঁ। আৰু দাদাই হেৰি বনাইছে, মাংস, খাচী মাংস। এইফালে চাহ খাই আছে আৰু এইফালে খানা বনাই আছে। খালি তেলটো বেছি হ'ল। এতিয়া বিহু উৰাব নাই আজি? বিহু উৰাব নাই? বিহুখন উৰাবলৈ তাকে সমাজৰ যিটো নিয়ম বুলি কৈছে, সেইমতেতো বিহু উৰাব নোৱাৰি। তথাপি অকণমান কিবা এটা কৰিব লাগিব, কিবা এটা হ'ব। দিবাকতা যদি থাকি আৰু বাহিৰটো নলগাই, গাব লগাই ন? কেনেকৈ হ'ব? অ' দীপ দা, আপুনি কিবা এটা কওক। কিবা এটা কওক। মই এয়া মাংস বনাই আছোঁ। কোৱাৰিং বনাই থাকে সদায়, আজি কি বনাইছে? সদায় কোৱাৰিং বনাই থাকোঁ, আজি বোলে মাংস বনাইছোঁ, কি হয়। টেষ্ট চাব লাগিব আজি পূৰা। আজি কি হয় ক'ব নোৱাৰো, ভগৱানে জানে। ভগৱানৰ বস্তু। এইটো বেলেগ, এইটো বেঙেনাৰ হেৰি নহয়। দিব লাগিব, টেঙা নহয়। তাতে দি দিব লাগে। নহয়, ধুনীয়া হ'ব। অকণমান হেৰিকে দিবি, পানী দিয়াৰ পিছত পানী দিয়া আগে দিবি। তই কেনেকুৱা পাইছ খাই এইটো কচোন? হে তই যে নানাছিলি? এই তই নচাই দেখাই নাই মই। তই ক'ত নাছিলি বাৰু কচোন? কুহি কোমলীয়া পাত, তই নানাছিলি আকৌ। সেইফালে চাই দে, ফটো এটা মাৰি দিলোঁ, দাঁতিতে হাঁহি দে। অ' দিবাকৰা, বনালেও খালেও কেলৈ বাৰু কওকচোন আপুনি? কওক। ভোক লৈ থাকে আপুনি বনালে খালে কেলৈ কওক?
নালাগে আপুনি নক'লে কথাটো কাহিনীটো কওক ভালকৈ কওক ভালকৈ কওক কাহিনীটো ভোকে মাক বাপেক চাবলৈ নাই ভোক লাগিলে যেতিয়া ভোক লাগিব খাব লাগিব ভোক নালাগে যদি তুমি আভোগত খোৱা পেটৰ অশান্তি গেছ হ'ব সময়ত মাৰিব লাগিব আৰু অভ্যাসৰ নহয় কৰ্ণপতা কৰা আপোনাৰ কি মাছ লাগে আপোনাৰ মাছ 2 পিচ দিছে তাকে এপিচৰ এফাল খাইছোঁ আৰু এফাল আছে আৰু সম্পূৰ্ণ এফালটো চোৱাই নাই লাহে লাহে খাই আছোঁ আৰু কিন্তু পিঁয়াজটো যে এই কাণফুলি চিষ্টেমৰ পিঁয়াজ বনাইছে এইটো মেইন বস্তু পিঁয়াজ হয় নহয় সেইটো মেইন বস্তু নহয় বিহু চিনটো তাতে আছে প্ৰকৃতি পুৰুষৰ চিনটো এই ঠিক হয় ককাইদেউ কোনো কয় নেকি ককাইদেউ কিবা খাব দিওঁ কাটি লাগ পিছ টানি কেনেকুৱা পাইছে মজা এইফালে ক'ব ভাগে এয়া আমাৰ বিহু মেইন বহুতো খানা আয়োজন কৰা মেইন পুৰা দিছে এইটো মস্তি একদম খানা মস্তি চব মস্তি মাজা পৰা ধৰি লৈ ডিঙৰ পৰা ধৰি লৈ মাছ মাংস এভৰিথিং তাৰপিছত কথা হ'ল কি এইটো আমাৰ পনীৰ থাকি গ'ল বাৰু কথা হ'ল কি এইটো আমাৰ প্ৰীতি ভোজ সেইটো আমি প্ৰতি বছৰে পালন কৰোঁ যোৱাবাৰ কৰোণাৰ কাৰণে পালন কৰা নহ'ল এই ভোজটো আমি নাখালে একদম আমাৰ ভালেই নালাগে বছৰটোৰ কাৰণে অহা বছৰলৈ আমি ভাবিছোঁ একদম পূৰা আৰু ইয়াতকৈ ডবল খানা হ'ব আৰু বিশেষ নকওঁ খোৱা সময়ত নামি গ'লে বেয়াও পাওঁ পৰীক্ষা আছিলে যোৱা বৈ কওক কিবা এটা কওক আৰু আৰু যে আজি পুৰা পেট ভৰা খাম বুলি ভাবিছো আৰু হুঁচৰি মাৰি খানা খোৱাৰ মজাই বেলেগ গতিকে আমি খানা খালোঁ আৰু যিমানখিনি পাওঁ আপোনালোক দেখালোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব তো এতিয়ালৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ